যথেষ্ট পিছপৰা এটা জিলাৰ কাৰণে এটা সংস্কাৰ সৃষ্টি কৰা শিক্ষাৰ দিশত যথেষ্ট তেখেতে অহৰ্নিশে বিভিন্ন ধৰণৰ আমি নগাবন্ধা মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু বিকাশ সমিতিৰ ব্যৱস্থাপনাৰে নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট নগাবন্ধা গৰৈমাৰী আঞ্চলিক সচেতন নাগৰিক মঞ্চৰ সৌজন্যত আমি আজি আমাৰ নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ যি সাংস্কৃতিক অনুষ্ঠান হৈ আছে তাৰ মাজতে আমি তিনিগৰাকী ব্যক্তিক তিনিটা উপাধি দিবলৈ পাই আমি নিজকে নিজে আনন্দিত হৈছোঁ। প্ৰথমতে আমি সকলোৱে জানো যে মৰিগাঁও জিলাৰ সন্মানীয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই সমাজখনক সংস্কাৰৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। গতিকে তেখেতক আমি সন্মান যাচি আজি তেখেতক আমি এজন সমাজ সংস্কাৰক বুলি আমি উপাধি প্ৰদান কৰিছোঁ। তাৰ বাবে আমি নথৈ আনন্দিত। লগতে মৰিগাঁও জিলাৰ আমাৰ যিজন আৰক্ষী অধীক্ষক মহোদয় আছে হেমন্ত কুমাৰ দাস ডাঙৰীয়া, তেখেতো জিলাখনত শান্তি শৃংখলাৰ ক্ষেত্ৰতে হওক, বাল্য বিবাহৰ ক্ষেত্ৰতে হওক, অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰতে হওক, জনতাৰ মাজত থাকি ৰাইজৰ লগত মিলি পেলাই যেনেদৰে আমাৰ সমাজখনক আগুৱাই নিছে। গতিকে তেখেতকো আমি জনতাৰ সেনাপতি উপাধিৰে আমি উপাধি দিবলৈ পাই আমি নিজে আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ মৰিগাঁও জিলাৰ যিজন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, আমি সকলোৱে জানো যে মৰিগাঁও জিলাত কোনোবা শিক্ষক বা কৰ্মচাৰী যদি এতিয়াও আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক যথেষ্ট সচেতন হৈছে, কিন্তু কিছু কিছু ক্ষেত্ৰত আৰু সচেতনতাৰ প্ৰয়োজন আছে। আমি অভিভাৱকসকল জ্যেষ্ঠসকল আমি এই ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰিব লাগিব। আৰু বিশেষকৈ আমাৰ বিদ্যালয়সমূহত যিহেতুকে আমাৰ নো টবাকো জোন বিশেষকৈ বিদ্যালয়সমূহ তেনেধৰণে নটিফাই কৰাও আছে। গতিকে শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰতো তেওঁলোকক দিহা পৰামৰ্শ দিব লাগিব, যাতে তেওঁলোকে তেনেকুৱা ৰাগিয়াল বা নিচাযুক্ত দ্ৰব্য যাতে সেৱন নকৰে, নাখায় বা সেই ধৰণৰ বিষয়ৰ প্ৰতি আসক্ত নহয়। আৰু বিশেষকৈ আমাৰ আপুনি কৈছে যে কুসংস্কাৰৰ ক্ষেত্ৰত আগতে এটা সমস্যা আমাৰ আছিলে, যে বাল্য বিবাহৰ ক্ষেত্ৰত এটা সমস্যা আছিল, যি সমস্যা লাহে লাহে নোহোৱা হৈ আহিছে। এই ক্ষেত্ৰত সচেতনতা আহিছে আৰু বিশেষকৈ বিদ্যালয়ে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। আৰু মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলক সৃষ্টিমূলক কামত যদি আমি জড়িত কৰাই ৰাখিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা বেয়া পথে যোৱাৰ পৰা তেওঁলোক নিশ্চিতভাৱে তেওঁলোকে আঁতৰি থাকিব আৰু বিদ্যালয়ে তেনেকুৱা কঠীয়াতলী হিচাপে তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। প্ৰথম কথাটো হ'ল আমি এগৰাকী বা দুগৰাকী শিক্ষকৰ কাৰ্যৰ লগতে আমি সকলো শিক্ষক জেনেৰেলাইজ কৰিলে নহ'ব, আৰু সেইটো ভুল কথা নিশ্চয় হ'ব। আমাৰ জিলাত শিক্ষাগুৰুসকল যথেষ্ট সচেতন, যথেষ্ট তেওঁলোক অভিজ্ঞ আৰু কামখিনি তেওঁলোকে আগবঢ়াই নিবৰ কাৰণে সদায় তৎপৰ হৈ থাকে। আৰু আজি আপোনালোকে জানে যে গুণোৎসৱৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। এইবাৰ আমি যিহেতুকে আমাৰ জিলাখন বিগত সময়ত আমি বিগত বছৰত ৪ৰ্থ স্থান লাভ কৰিছিলে, গতিকে আমি প্ৰথম 3টা স্থানত আমি আমাৰ জিলাখন হ'ব পাৰে বুলি আমি সেই ধৰণে সংকল্প লৈ আগবাঢ়িছোঁ। তেনেধৰণে প্ৰশিক্ষণবোৰো আৰম্ভ হৈছে। গতিকে মই আশা কৰিম যে আমাৰ শিক্ষাগুৰুসকলে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ লগতে অন্যান্য বিষয়তো তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক সহায় সহযোগ কৰিব আৰু বিশেষকৈ দক্ষতাপূৰ্ণ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। আৰু শিক্ষাগুৰুসকল যিহেতুকে তেওঁলোক আদৰ্শ স্বৰূপ, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলক সকলো ক্ষেত্ৰতে অনুকৰণ কৰে। গতিকে তেখেতসকলে আদৰ্শ ব্যক্তিত্ব তেখেতসকলে প্ৰত্যেকে তেনেধৰণে ৰাখি ছাত্ৰ ছাত্ৰীসকলক নেতৃত্ব প্ৰদান কৰি আগবঢ়াই লৈ যাব পাৰিব।